যিসকলৰ নাই আমাৰ সদায় চিৰ স্মৰণীয় হৈ থাকিব আমাৰ পূজ্য মা আৰু পূজ্য দেউতা। বলে আনন্দকান্দ ভগৱান কি জননী জনমভূমি স্বৰ্গদপি গৰিয়সী। এই জনমভূমি অতি স্বৰ্গতকৈও বৰকৰ বুলি কৈছে। স্বৰ্গতকৈও বেছি কি কৈছে, য'ত জন্ম আমাৰ হ'ল। কিন্তু এই যি জেগাত আমাৰ জন্ম হ'ল এই জেগা কোনো নাম কি হ'ল? ভাৰতবৰ্ষ, ভাৰত দেশ। আমি অসম প্ৰান্ত বুলি কয় অসম আমি, কিন্তু ভাৰত ক'লে গোটেই বিশ্বৰ মাজত আধা। দেশে বিদেশে ক'লে আজি গোটেই বিশ্বত। আজি গুৰু মহাৰাজে কেৱল অসমৰ নহয়, ভাৰতৰ নহয়, বিশ্বৰ কাৰণে আহিছে। আৰু বিশ্বত প্ৰচাৰ কৰা দায়িত্ব নে সত্য যুগত আছিলে? সত্য যুগত সাধাৰণ হিৰণ্যকশিপুৱে ভগৱান বিষ্ণু বুলি কোৱা নাছিলে, আৰু তেখেতৰ প্ৰজাই জানো কৈছিলে? কিন্তু তেখেতৰ বিৰোধী হৈ জন্ম হ'ল ল'ৰা, আৰু পুত্ৰ সন্তানে ভগৱান বিষ্ণুৰ নাম প্ৰচাৰ কৰিলে, মোক মহিমা গালে, আৰু বহুত কষ্ট তেখেতে পাবলগীয়া হৈছিলে। সত্য যুগত য'ত সত্য সত্য বুলিবলৈ নাছিলে, কিন্তু ত্ৰেতা যুগত লাহে লাহে সত্যৰ এক অংশ নাইকিয়া হৈ গ'ল। থাকিলে তিনি ভাগ, তিনি ইচ্ছা থাকিলে তিনি অংশ। ত্ৰেতা যুগ আহিলে, আৰু ত্ৰেতা যুগত ভগৱান শ্ৰীৰাম যেতিয়া ৰাৱণৰ অত্যাচাৰ হ'বলৈ ধৰিলে, আৰু দেৱ দেৱীসকলে ভগৱান স্বয়ং বিষ্ণুক প্ৰাৰ্থনা কৰিলে, প্ৰভু এই পৃথিৱীত না ৰাৱণৰ অত্যাচাৰৰ কাৰণে ঋষি মুনিসকলে কষ্ট পাইছে, বহুত কষ্ট। এতিয়া ৰাৱণৰ উৎপাত শেষ কৰিবলগীয়া হ'ল, প্ৰভু আপুনি এনেকে থাকিলে নহ'ব। আকৌ দেৱতাসকলৰ প্ৰাৰ্থনা শুনি ভগৱান স্বয়ং নাৰায়ণ 4 অংশ অৱতাৰ হ'ল। ৰাৱণৰ এনেকুৱা উপদ্ৰৱ, এনেকুৱা অহংকাৰ,